আজি চাওক, আজি চাওঁতে প্ৰায় এটা বছৰ হ'ল। আজিৰ দিনতে আমি চৰকাৰ উইজডম ইনষ্টিটিউট নামেৰে আমি আমবাগানত এই কোচিং চেণ্টাৰ আৰু কম্পিউটাৰ চেণ্টাৰ আৰম্ভ কৰিছিলোঁ। আজি আমি দেখিছোঁ ৰাইজৰ সঁহাৰি, অভিভাৱকসকলৰ পূৰ্ণ সহযোগ আমি পাইছোঁ। গতিকে আমি এই অঞ্চলৰ ৰাইজ তথা অভিভাৱকসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ ল'ৰা ছোৱালী দিয়াৰ লগতে আমাৰ এই অনুষ্ঠানত আহি আমাৰ শৈক্ষিক দিশত আমাৰ যিখিনি পৰামৰ্শ, সেই পৰামৰ্শখিনি আমাক আগবঢ়াইছে। আমি সেইখিনি সহায় সহযোগ এই অঞ্চলৰ ৰাইজৰ পৰা পাইছোঁ। আমি এটা সময়ত দেখিছিলোঁ এই অঞ্চলত আমাৰ কোচিং চেণ্টাৰ নাছিলে, কম্পিউটাৰ চেণ্টাৰ নাছিলে। সেই অভাৱটো আমি যেতিয়া অনুধাৱন কৰিব পাৰিছিলোঁ, তেতিয়া আমি চিন্তা কৰিছিলোঁ আমবাগানত যদি আমি এখন কোচিং চেণ্টাৰ তথা এটা কম্পিউটাৰ চেণ্টাৰ যদি কৰিব পাৰোঁ, এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। সেই উদ্দেশ্য আগত ৰাখি আমি যোৱা বছৰ এই তাৰিখতে আমি অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। আজি এটা বছৰ পূৰ্ণ হৈছে। গতিকে আজি এই বৰ্ষপূৰ্তি অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে, অভিভাৱকসকল আহিছে, এই অঞ্চলৰ গণ্যমান্য শিক্ষিত ব্যক্তিসকল আহিছে। গতিকে আজিৰ এই বৰ্ষপূৰ্তি উপলক্ষে আমি আজিৰ সভাত যিসকল সদাশয় ব্যক্তি আহিছে, সকলোকে আপোনালোকে এই ছ'চিয়েল মিডিয়াৰ যোগেদি তেখেতসকলক ধন্যবাদ আৰু মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই কোচিং চেণ্টাৰটো ক'ত অৱস্থিত? এইটো আমবাগান বজাৰত অৱস্থিত। এই অঞ্চলৰ দৰিদ্ৰ সীমাৰেখা কেনেকৈ আগবঢ়াই যাব? হয়, আমাৰ সঁচাকৈয়ে সঁচা কথা ক'বলৈ গ'লে এই অঞ্চলৰ প্ৰায়খিনি মানুহ BPL, দৰিদ্ৰ সীমাৰেখাৰ তলত। আমি তেতিয়া এটা চিন্তা কৰিছিলোঁ, আমাৰ কম্পিউটাৰ চেণ্টাৰখনিত কি হয়, মানে যেতিয়া ডিপ্ল'মা ক'ৰ্চ ল'বলৈ যায়, তেতিয়া মানে কি যিটো ইয়াৰলি ফিজ, সেই ইয়াৰলি ফিজটো এট এ টাইম লৈ লয়। মানে তাতে হেভি এটা এমাউণ্ট হৈ যায়, 20,000, 24,000, 30,000 টকালৈকে এটা এমাউণ্ট হৈ যায়। কিন্তু এই অঞ্চলৰ মানুহখিনি প্ৰতি লক্ষ্য ৰাখি আমি কি কৰিছিলোঁ, আমি 50% এটা অফাৰ দিছিলোঁ। আমি 50% ৰেহাই দি দিছোঁ। আমাৰ 50% অন্তত আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে এটা সুবিধা পাওক, অন্তত পৰিয়ালৰ মানুহখিনিয়ে এটা সকাহ পাওক। 50% আমি অফাৰ দি দিছিলোঁ। লগতে যিখিনি টকা আমাক দিবলগীয়া আছিল, সেইখিনি আমি 3-4টা ইনষ্টলমেণ্টত আমি লৈছোঁ। এইখিনি আমাৰ এই কোচিং চেণ্টাৰ তথা কম্পিউটাৰৰ যোগেদি আমি এইখিনি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক আমি দিব পাৰিছোঁ। গতিকে সেই ফালৰ পৰা আমি নিজকে ধন্য মানিছোঁ। ভাল লাগিছে অন্তত আমাৰ এই সুবিধাখিনি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে লৈ আজি ইতিমধ্যে আমাৰ প্ৰায় 24জন ছাত্ৰ ছাত্ৰী এবছৰীয়া ডিপ্ল'মা লৈ আমি চাৰ্টিফিকেট সিহঁতক দিছোঁ ইপিটমৰ যোগেদি, আৰু তেখেতসকলে চাৰ্টিফিকেটখিনি পাই বহুত আনন্দিত হৈছে, খুব ভাল পাইছে। গতিকে এই চাৰ্টিফিকেটৰ যোগেদি অনাগত দিনত চাকৰিৰ ক্ষেত্ৰত সিহঁতে নিশ্চয় লাভৱান হ'ব, নিশ্চয় চাকৰি পাব। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে কিবা এটা কৰ্মসংস্থান পাওক, এইখিনি মই আশা ৰাখিছোঁ।